Boro, contestant number 2. মোৰ নাম নিকিতা বড়ো। Thank you. নিমৰাচং। Name Rasong.
ইয়াত উপস্থিত থকা সন্মানীয় বিচাৰকবৃন্দ, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সমূহ কাৰ্যকৰ্তা আৰু ইয়াত উপস্থিত থকা সকলো ৰাইজলৈ মই মোৰ প্ৰণাম আন্তৰিকতাৰে জ্ঞাপন কৰিছোঁ। মই ৰাভা হাছং সাহিত্য পৰিষদৰ ৩৫ নং শিলকুটা সমষ্টিৰ টাংগনপাৰা গাঁৱৰ জীয়ৰী। মোৰ নাম ডলি ৰাভা। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। আজিৰে ৰাচংচিনী দৰাই আৰু ৰাচিংচনী গাভৰুৰ প্ৰতিযোগী মঞ্চখনত নিজকে প্ৰতিযোগী হিচাপে উপস্থাপন কৰিব পাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। নেম ৰাচং। ৰাজ্যলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে বাইশ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাণী ৰাভা ছাত্ৰ সন্থা আৰু ৰাণী ৰাভা মহিলা পৰিষদ আৰু ৰাণী ৰাভা ষষ্ঠ অনুসূচিত দাবী এই সুন্দৰ পদক্ষেপক মই ধন্য মানিছোঁ। মোৰ নাম শ্ৰী ডেইজী ৰাভা। মই বৰগাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অভিনয়, নৃত্য আৰু মডেলিং কৰি খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক সংখ্যা হৈছে 15। মই বৰ্তমান বকত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। ধন্যবাদ। আজিৰ এই সন্ধিয়াটি সকলোৰে বাবে শুভ হওক। শুভ সন্ধিয়া। বিফলতাই সফলতাৰ মূল মন্ত্ৰ। সেই বিফলতাকেই সফলতা বুলি ভাবি আজি মই ইয়াত আছোঁ। শ্ৰীৰাচম শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, লগতে সমূহ দৰ্শকবৃন্দ ৰাইজ আৰু উদযাপন সমিতিৰ সমূহ সদস্যবৃন্দলৈ মোৰ ফালৰ পৰা বাইশ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত আজিৰ বাইশ উৎসৱৰ এই মঞ্চখনি আমাক আগবঢ়াই দিয়াৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী সুদীৰ্ঘ মডেল আৰু এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন বুকুত বান্ধি মই আপোনালোকৰ আগত উপমা ৰাভা। মই ঐতিহ্যমণ্ডিত কামৰূপ জিলাৰ বকো অঞ্চলৰ জীয়ৰী। মোৰ প্ৰতিযোগী নাম্বাৰ হৈছে 9। আজি মই নিজকে আপোনালোকৰ আগত এগৰাকী ৰাভা জীয়ৰী হিচাপে উপস্থাপন কৰিছোঁ। আৰু মই যে ৰাভা এইটোক লৈ মই খুবেই গৌৰৱ অনুভৱ কৰোঁ। ভৱিষ্যতে মই নিজকে এজনী ভাল আৰ্হি হিচাপে গঢ়ি তুলিব বিচাৰিম। লগতে আমাৰ ৰাভা জাতিটোক সদায় আগবঢ়াই লৈ যোৱাৰ বাবে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব, মৰম দিব। নেম ৰাচং। শ্ৰীৰাচং, পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা সমূহ কাৰ্যবাহিকতা, লগতে আজি ইয়াত উপস্থিত থকা সমূহ বাইশ প্ৰেমী ৰাইজলৈ মোৰ ফালৰ পৰা বাইশ উৎসৱৰ আন্তৰিক শুভকামনা জনালোঁ। মোৰ নাম অজন্তা ৰাভা। মই ভালুকজুলিৰ নিবাসী। গাঁও ভালুকজুলি। মই কাহিবাৰী হাইস্কুলৰ ছাত্ৰী। অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি আৰু লগতে গীত গাই খুবেই ভাল পাওঁ। নেম ৰাচং। শ্ৰীৰাচক সন্মানীয় বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ মই বাইশ উৎসৱৰ শুভকামনা জ্ঞাপন কৰিলোঁ। এইখন গাঁৱৰে জীয়ৰী মই শ্ৰীমতী দীপা বড়ো। মোৰ বয়স 18 বছৰ। অভিৰুচি ক'বলৈ গ'লে মোৰ বহুতেই আছে। তাৰে মাজতে মোৰ নৃত্য আৰু অভিনয় খুবেই প্ৰিয়। আপোনালোকৰ এই সন্ধিয়াটি শুভ হওক। নেম ৰাচং। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিৰ দ্বাৰা আয়োজিত বাইশ উৎসৱৰ
ৰাচংচিনী দৰাই গাবৰ প্ৰতিযোগিতাৰ মাননীয় বিচাৰক মণ্ডলী, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু বাইশ উৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কাৰ্যকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা বাইশ প্ৰেমী ৰাইজ আৰু মোৰ সতীৰ্থ প্ৰতিযোগীসকললৈ মোৰ মৰম আৰু শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ আৰু সকলোলৈ বাইশ উৎসৱৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। মোৰ পৰিচয় ক'বলৈ গ'লে মোৰ প্ৰথম পৰিচয় হৈছে মই এজনী ৰাভা জীয়ৰী। যদিও বহুতে ৰাভাসকলক অতি পিছপৰা বুলি ভাবে, তথাপিও মই নিজকে ৰাভা হিচাপে পৰিচয় দি খুবেই গৌৰৱ অনুভৱ কৰোঁ। কিয়নো আমাৰ ৰাভাসকল পিছপৰা নহয়। সাহিত্য, সংস্কৃতি, ৰাজনীতি সকলো দিশতে ৰাভাসকলে নিজৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে আৰু ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ৰাভা কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আজি যি এই মঞ্চখন আমাক দিছে। মোৰ নাম শ্ৰী প্ৰিয়ংকা ৰাভা। মই এই সৌন্দৰ্যৰে ভৰা ৰাণী অঞ্চলৰ মেকুৰীকুচি গাঁৱৰ জীয়ৰী। মই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিকম 4th ছেমিষ্টাৰৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি আৰু কবিতা লিখি খুবেই ভাল পাওঁ, কিন্তু তাতকৈও প্ৰিয় মোৰ অভিৰুচিটো হৈছে যে মই শুই বহুত ভাল পাওঁ, কিন্তু মই এলেহুৱা নহয়। মোৰ প্ৰতিযোগী নম্বৰ হৈছে 3। আপোনালোক সকলোৰে সন্ধিয়াটি যাতে শুভ হয়, নেমৰা চাওঁ। Hai hai ki hor boleka, hai hai ki hor boleka.